এখন গ্ৰন্থ লেখকৰ বাবে এখন আইনাৰ দৰে। বিশিষ্ট নাট্যকাৰ লেখক জিতেন শৰ্মা। নলবাৰীত নৱৰত্ন পাটোৱাৰীৰ দুখন গ্ৰন্থ উন্মোচন। নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত শুকুৰবাৰে সাহিত্যিক নাট্যকাৰ নৱৰত্ন পাটোৱাৰীৰ ভালপোৱাৰ সেউজী বন আৰু মালিনী শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হয়। অসম টাইম আৰু কালিদাস ফাউণ্ডেশ্যনৰ উদ্যোগত বিয়লি ৩ বজাত অনুষ্ঠিত অনুষ্ঠানটোৰ আৰম্ভণিতে উপস্থিতসকলক সম্ভাষণ জনাই অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমানে। অসম টাইমৰ পৰিচালন সম্পাদক কমলেশ শৰ্মাই আদৰণি ভাষণেৰে আৰম্ভ কৰা আৰু বৰভাগ মহাবিদ্যালয় নলবাৰীৰ সহযোগী অধ্যাপক লিখক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপৰ সঞ্চালনাত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থ দুখন উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ লেখক জিতেন শৰ্মা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ লীনা ডেকাই। গ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত নাট্যকাৰ লেখক জিতেন শৰ্মাই কয় যে এখন গ্ৰন্থ লেখকৰ বাবে এখন আইনাৰ দৰে, যিখনত প্ৰতিফলিত হয় সমসাময়িক সমাজ সভ্যতা আৰু গ্ৰন্থকাৰৰ জীৱনৰ অনুভৱ। ভাষা শব্দ তথা অভিধানৰ সম্যক জ্ঞান নাথাকিলে এখন মহৎ গ্ৰন্থ সৃষ্টি কৰা সম্ভৱ নহয় বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিখন গ্ৰন্থ হ'ল একোটা নতুন জীৱন। যেনেকে এটা নতুন জীৱ পৃথিৱীলৈ আহিলে পৃথিৱী সমৃদ্ধ হয়, তেনেদৰে এখন নতুন কিতাপৰ জন্ম মানে এজন মানুহৰ জন্ম, এজন ব্যক্তিৰ জন্ম হয়। আন এগৰাকী উন্মোচক ডক্টৰ লীনা ডেকাই এখন গ্ৰন্থ ৰচনাৰ লগে লগে গ্ৰন্থকাৰৰ থাকিবলগীয়া সামাজিক দায়বদ্ধতা সম্পৰ্কে প্ৰাসংগিক বক্তব্য প্ৰদান কৰে। উপন্যাস আজি ইয়াত দুখনকৈ উপন্যাস উন্মোচিত হৈছে আৰু এখন উপন্যাস মালিনী, এখন আগতেও উন্মোচিত হৈছে, এইবাৰ তৃতীয় সংস্কৰণ এটা ওলাইছে। গতিকে এখন উপন্যাসৰ তৃতীয়টো সংস্কৰণ প্ৰকাশ পোৱাটো এটা সৰু কথা নিশ্চয় নহয়। গতিকে উপন্যাস সাহিত্যৰ যে জনপ্ৰিয়তা আছে সেইটো অতি সহজে অনুমান কৰি ল'ব পাৰি। সভাত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব কৃষ্ণা বৰুৱা আৰু কালিদাস ফাউণ্ডেশ্যনৰ সভাপতি ছালাহ ইউ আহমেদেও নিৰ্দিষ্ট বিষয়ত আলোকপাত কৰি ভাষণ দিয়ে। উদীয়মান গায়িকা জেছিকা ৰাজে এটি বৰগীত পৰিৱেশন কৰি আৰম্ভ কৰা আৰু শেষৰ ফালে যন্ত্ৰশিল্পী দুলাল বৈশ্যৰ সুৰে মোহিত কৰা অনুষ্ঠানটিত গ্ৰন্থকাৰ নৱৰত্ন পাটোৱাৰীয়ে মনৰ অনুভৱ ব্যক্ত কৰি উপস্থিত সকলোৰে শলাগ লয়। আপোনালোক আটাইকে জনাবলৈ পাই আমি সুখী হৈছোঁ যে আজি অসমৰ এটা জনপ্ৰিয় চেনেল আপোনালোকে গম পাইছে, অসম টাইম। অসম টাইমৰ উদ্যোগত লগতে কালিদাস ফাউণ্ডেশ্যনৰ সহযোগত আজিৰ যিটো গ্ৰন্থ উন্মোচনী অনুষ্ঠান ইতিমধ্যে সমাপন হ'ল। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মোৰ গ্ৰন্থ হিচাপে চতুৰ্দশ আৰু উপন্যাস হিচাপে তৃতীয়খন গ্ৰন্থ আজি ইয়াত উন্মোচন হ'ল। লগতে মোৰ যি প্ৰথম উপন্যাস মালিনীখনৰ তৃতীয় মুদ্ৰণো আজি একেলগে অসম টাইমৰ উদ্যোগত বা অসম টাইমৰ প্ৰেৰণাত মই কৰিব পাৰিছোঁ। গতিকে মই আজি এটা আনন্দ লাগিছে যে অসমৰ কেইবাগৰাকীও বিশিষ্ট সাহিত্য ক্ষেত্ৰত, নাট্য ক্ষেত্ৰত, প্ৰশাসনিক ক্ষেত্ৰত দখল থকা বা অসমক পৰিচালিত কৰা ব্যক্তিয়ে আহি আমাক এই সৌভাগ্যখন হোৱাৰ সুবিধা কৰি দিলে। তেখেতসকলৰ হাতেৰে বাকলি গুচাই আৰু সাহিত্যৰ যি অৱদান সামাজিক জীৱনত, ব্যক্তিগত জীৱনত, সেই অৱদানৰ বিষয়ে উল্লেখ কৰি ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় বিশিষ্ট ব্যক্তিসকলক নিশ্চয় এটা নতুন পথৰ সন্ধান দিছে। গতিকে ভাল লাগিছে। মই আশা কৰিম যে মোৰ ভালপোৱাৰ সেউজী বন আৰু মোৰ মালিনীখনৰ যিটো তৃতীয় মুদ্ৰণ হ'ল সেইটো পাঠকসকলে গ্ৰহণ কৰিব আৰু মোৰ দোষ ত্ৰুটিখিনি তেখেতসকলে আঙুলিয়াই দি মোৰ পৰৱৰ্তী পুথি প্ৰকাশৰ ক্ষেত্ৰত মোক উদগনি জনাব। আজি উপন্যাস দুখন হৈছে, এখনৰ তৃতীয় সংস্কৰণ মালিনী আৰু নতুন যিখন উপন্যাস আজি প্ৰথমবাৰৰ কাৰণে ইয়াত বাকলি গুচালে সেইটো হৈছে ভালপোৱাৰ সেউজী বন। এই দুইখন গ্ৰন্থই আজি ইয়াত উন্মোচন হ'ল আৰু এই গ্ৰন্থ উন্মোচনৰ মূল হোতা স্বৰূপ মোৰ মৰমৰ মোৰ শ্ৰদ্ধাৰ আমাৰ মহিবুৰ ৰহমান আছে। ইয়াত আমাৰ অসম নাট্যক্ষেত্ৰৰ নক্ষত্ৰ স্বৰূপ আৰু অসম আৰক্ষী দায়বদ্ধতা আয়োগৰ সদস্য সচিব জিতেন শৰ্মা ডাঙৰীয়া,
অৱসৰী আয়ুক্ত সচিব অসম চৰকাৰৰ কৃষ্ণা বৰুৱা বাইদেউ, আমাৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছালেহ ইউ আহমেদ ডাঙৰীয়া, আমাৰ অসম টাইমৰ পৰিচালন সঞ্চালক কমলেশ শৰ্মা, গোটেই অনুষ্ঠানটো সঞ্চালনা কৰিছে আমাৰ ডক্টৰ সুশান্ত কাশ্যপ ডাঙৰীয়াই, বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক। লগতে আন এখন গ্ৰন্থ আজি উন্মোচন কৰিছে নলবাৰী জিলা সাহিত্যৰ সভাপতি তথা আমাৰ শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক সন্মানীয় ডক্টৰ লীনা ডেকা বাইদেৱে। আৰু ইয়াত আমাৰ নলবাৰী জনজীৱনক প্ৰতিনিধিত্ব কৰা, নলবাৰীৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা, নলবাৰীৰ সংবাদ জগতক প্ৰতিনিধিত্ব কৰা, অসমক প্ৰতিনিধিত্ব কৰা সকলোৱে ইয়াত উপস্থিত থাকি আজিৰ এই অনুষ্ঠানটো আমাৰ সফল কৰি তুলিছে। লগতে এই দুইখন কিতাপৰ প্ৰকাশক VM পাব্লিচাৰ্ছ এণ্ড প্ৰিণ্টাৰ্ছ বামুণী মৈদাম গুৱাহাটী, তেখেতসকলে উপস্থিত আছে, তেখেতসকলকো আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।